Hello friends, welcome back to my channel. Aji ami sabo ahisu new Dzire. Aru eikhon hol 4th generation Dzire aru eikhonot ki new ase ami sawa hok new Dzire khonot kiman ki notun ase dekhibole to bahut notun lagise aru majot jodi ami ei Suzuki logo tor homukhot thio ho eikhon Odyssey lagise ne mor kintu Odyssey lagise apnar logo lagise na comment kobo na paribo new Dzire or front look frontot ekhon dangor grill ase aru sobote straight line আৰু ইয়াত মাজটো এটা স্ট্ৰেট প্লেটৰ নিচিনা আছে আৰু জিটো পিয়ানো ব্ল্যাক আৰু কোৱালিটি বহুত ধুনিয়া মাজত ডাঙৰকে সুজুকি লোগো আৰু এই পিনে এটা হৰিজন্টাল ডিআৰএল আৰু ওপৰত এলইডি হেডল্যাম্প তলত এলইডি টেল ল্যাম্প জিটোৱে গাড়ীখনৰ লুকটো বহুত আপিলিং কৰিছে গাড়ীখনক এখন ডাঙৰ ভাল ব্র্যান্ডেড গাড়ী যেন লাগিছে মাৰুতি সুজুকিৰ এই ডিজাইনটো মোৰ খুব ভাল লাগিছে এয়া হৈছে ডিজায়াৰৰ সাইড প্ৰফাইল সাইডৰ পৰা গাড়ীখন অলমোস্ট সেম আছে Length hole 3995 mm aru wheel base to Swiftor homane ase aru khali notun bostu ki dekhisu ekdom fresh alloy wheel etu hol diamond cut alloy wheel yar design to kenekwa lagise apuni kobo mur khub bhal lagise kintu aru logote yat okoman cut and crease notun ke dise jitu karonot side or pora gari khonot eta notunotto dibo chesta korise Maruti Suzuki kintu side or pora gari khon almost আগৰ জেনাৰেশন ডিজায়াৰ নিচিনাই লাগিছে এয়া হল ডিজায়াৰৰ ৰিয়াৰ প্ৰফাইল ৰিয়াৰ সাইডৰ পৰা গাড়ীখন বহুত চেঞ্জ হোৱা নাই সৰু সৰু চেঞ্জ কৰিছে যেনেকৈ ইয়াতে সিলভাৰ ক্ৰোম ষ্ট্ৰিপটো আছিল আগতেও কিন্তু এতিয়া ওপৰত আৰু তলত পিয়ানো ব্ল্যাক ফিনিশ দিয়াৰ ফলত গাড়ীখনৰ ডিটেইলিংৰ কাম হৈছে মানে ইয়াকে কয় এটেনশন টু ডিটেইলিং আৰু নিউ টেল ল্যাম্প যেটো গাড়ীখন খুবই ভাল লাগিছে আৰু ইয়াতে এটো স্পয়লাৰটো থকাৰ কাৰণে গাড়ীখন মোৰ খুব স্পৰ্টি ফিল এটা আহিছে বস্তুবিলাক মানে একদম ধুনিয়াকে যেনেকে প্ৰিমিয়াম কাৰ বিলাকত কৰে তেনেকুৱাকে আপগ্ৰেড কৰিব মাৰুতি চেষ্টা কৰিছে হল ডিজায়াৰ কি মাৰুতি সুজুকিৰ কি অলমোস্ট সেমে আটাইটা ডিজায়াৰ কিট খালি এটা সুইচ বাঢ়িছে এটো হল বুট ওপেনিং বুটটো কি টিপিলে খোলা যায় এটো এটা প্ৰিমিয়াম ফিচাৰ্স আৰু বুট স্পেস ভালেখিনি আছে 382 লিটাৰৰ বুট স্পেস পাই এখন গাড়ীত কিন্তু সেগমেন্টৰ বাকি সিডান বিলাকত অকমান বুট স্পেসটো বেছি পায় তথাপিও গাড়ীখনটো বহুতেই ভাল বহুত ডিফাৰেন্স নাহে সেম বেগে আটিব অলমোস্ট এয়া হৈছে নিউ ডিজায়াৰ ইন্টেৰিয়ৰটো কমপ্লিটলি চেঞ্জ হৈছে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ আপোনাৰ একদম সুইফটৰ নিচিনা নিউ সুইফটৰ নিচিনা হৈছে এতিয়া আহিছে ইয়াত 9 ইঞ্চৰ টাচ স্ক্ৰীন আৰু এই টাচ স্ক্ৰীনখন ব্ৰেজা আৰু গ্ৰ্যান্ড ভিটাৰ টপ মডেলৰ লগত শেয়াৰ হয় আৰু ইয়াতে বহুত ফিচাৰ্স আছে যেনেকে এন্ড্ৰইড অটো এণ্ড এপল কাৰপ্লে ওয়্যাৰলেছ হয় তাৰ প্ৰেছাৰ মনিটৰিং সিস্টেম আৰু তাৰ লগতে আৰু বহুত ফিচাৰ্স আছে যেনে ওয়্যাৰলেছ চাৰ্জাৰ একাডেমিকৰ সাউন্ড সিস্টেম আৰু স্পেশালি সানৰুফ গাড়ীখনৰ ইন্টেৰিয়ৰটো বেজ ইন্টেৰিয়ৰ মানে হোয়াইটিষ্ট ইন্টেৰিয়ৰ যাৰ ফলত গাড়ীখনৰ বহুত লাইট থকা যায় ফিল হয় ক্লোস্ট্ৰোফোবিক ফিলটো নহয় আৰু ড্যাশবোৰ্ডৰ ফিনিশ বিলাক বহুত ধুনিয়া কৰিছে যেনেকে মাজত এটা ফেক উডি এটা ফিনিশিং দিছে আৰু ওপৰত এই ব্ল্যাকত বেজ এটা ধুনিয়া এটা স্যান্ডউইচ টাইপ লুক এটা দিব চেষ্টা কৰিছে প্লাস এখন নিউ ডিজাইন টাচ স্ক্ৰীন খনৰ লগতে এইবাৰ আহিব 360 ডিগ্ৰী কেমেৰা আৰু 360 ডিগ্ৰী কেমেৰাৰ কোৱালিটি খুবেই ভাল একদম ফুল এইচডি হয় এয়াৰ কন্ডিশন to হল অটোমেটিক ক্লাইমেট কন্ট্ৰোল আপুনি যেনেকুৱা যেটো টেম্পারেচাৰত গাড়ীখন লাগে সেই টেম্পারেচাৰত সেট কৰি থৈ দিলে হল গাড়ীখনে ফেনটো আপুনি নিজে এডজাস্ট কৰি ল'ব এইবিলাক ভাল ফিচাৰ্স আছে আৰু পিছপিনেও এসি ভেন্ট আছে আৰু এয়া হল গাড়ীখনৰ বেক সাইডটো বহুত কমফৰ্টেবল মোৰ হাইটৰ কাৰণেটো কমফৰ্টেবল হয় মোতকৈ ওখ মানুহৰ কাৰণেও কমফৰ্টেবল হ'ব আৰু ওপৰত ইখিনি জাগাত অকমান বেছি ওখ কৰি দিছে যাৰ ফলত অসুবিধা নহয় কমফৰ্টেবলে হ'ব আৰু এই আৰ্মৰেষ্টটোত হাতখন দি আৰামছে আপুনি লং জাৰ্নি কৰিব পাৰিব আৰু ইয়াতে ৰিয়াৰ এসি ভেন্টৰ লগতে ইয়াতে চাৰ্জিং সকেটো আছে আৰু বহুত ষ্টৰেজ স্পেচ আছে আৰু গাড়ীখনৰ সানৰুফ আছে আৰু হোৱাইট কালাৰ কাৰণে ইন্টেৰিয়ৰটো একদম খোলা এটা এয়াৰি ফিল এটা হয় যাৰ ফলত আপুনি গাড়ী লং জাৰ্নি কৰিলেও এটো মানে কিছুমান মানুহৰ মানে বেয়া লাগে পেট বেয়া লাগে বা হয় এইবিলাক প্ৰবলেম কেতিয়া নহয় সো গাড়ীখন একদম ফ্যামিলি ওৰিয়েন্টেড গাড়ী আৰু সোফাৰ ডিভিজন বুলিও ক'ব পাৰি বেক সাইডে যেটো বহি কমফৰ্টেবল পায় আৰু ড্ৰাইভাৰছ কাৰো হয় সোফাৰ ডিভিজনৰো হয় সো আপোনালোকে এইটো বাজেটত এখন ধুনিয়া লাক্সাৰি কাৰ পাব এতিয়া আমি সেফটিৰ কথা ক'বলৈ হলে ডিজায়াৰে এইবাৰ পাইছে 5 ষ্টাৰ
গ্লোবেল এমকেবে টেষ্ট কৰিছে 4টা ষ্টেজত গাড়ীখন সেফটিটো টেষ্ট কৰা হয় আৰু 4টা ইউনিট গাড়ী লোৱা হয় ফ্ৰন্ট সাইডৰ পৰা যেতিয়া ইম্পেক্ট কৰিছে তেতিয়া ভিতৰত অকমানো ইম্পেক্ট কৰা নাই সাইডৰ পৰা যেতিয়া ইম্পেক্ট কৰিছে তেতিয়া চাইল্ড অকুপেন্সিত 4 ষ্টাৰ পাইছে আৰু বাকি আটাইকেইটা ষ্টেজতে ডিজায়াৰ খনে 5 ষ্টাৰ পাইছে মাৰুতি হেটাৰ্স আৰু টাটা লাভাৰ্সৰ কাৰণে এটো বেড নিউজ যে মাৰুতিৰ গাড়ীও এতিয়া 5 ষ্টাৰ সেফটিৰে ষ্ট্ৰং গাড়ী হৈ আহিছে এয়া হল নিউ ডিজায়াৰ 4th জেনাৰেশন ডিজায়াৰ গাড়ীখন চালু মোৰটো ভাল লাগিছে মাৰুতিয়ে এখন প্ৰিমিয়াম গাড়ী বনাব চেষ্টা কৰিছে আৰু এটো বাজেটত এখন ভাল প্ৰিমিয়াম সেগমেন্টৰ গাড়ী টাইপ লাগিছে গতে সব জায়গা টাচ কৰিও খুব ভাল লাগিছে গাড়ীখন আৰু গাড়ীখনৰ ফিচাৰ্সটো দিয়ে আপোনালোকে গমে পালে আৰু তাত কৰিও এখন গাড়ীত বহুত বেছি ফিচাৰ্স থাকে নেক্সট ভিডিও আহি আছে আমি গাড়ীখন যেতিয়া টেষ্ট ড্ৰাইভ পাম তেতিয়া আমি ভালকে চলাই ৰিয়েল লাইফত কেনেকুৱা বা ৰাস্তাত কেনেকুৱা লাগে হেতু গম পাম মাইলেজ কেনেকুৱা প্ৰ্যাকটিক্যালি পাও হেতু গম পাম এতিয়া আপোনালোকে যদি কি গাড়ী লও কনফিউজ হৈ আছে মাৰুতি সুজুকি লও নে কি লও তেতিয়া আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে তেতিয়া মই ভালকে বুজাই দিব পাৰিম আপোনাৰ ৰিকোয়াৰমেন্ট হিচাপত কোনখন গাড়ী আপোনাৰ মানে পাৰফেক্ট আপোনাৰ বাজেট হিচাপত আপোনাৰ ৰিকোয়াৰমেন্ট হিচাপত আৰু মোৰ পৰা যদি গাড়ী লয় এটা স্পেশাল ডিসকাউন্ট দিবৰ কাৰণে মই হলে চেষ্টা কৰিম আৰু আপোনালোকে মোক সাপোৰ্ট কৰাৰ কাৰণে থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু প্লিজ কমেন্টত ক'ব মই কি ইমপ্ৰুভ কৰিব পাৰো আৰু ধন্যবাদ